নমস্কাৰ। কন্যাসকলৰ কেনেধৰণে আমাৰ সুকন্যাৰ পইচাটো আহিব তাৰ কাৰণে কি ধৰণৰ প্ৰচেছ তাৰ এটা ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকলৈ। যিসকলে আগতে জইন কৰিছে তেওঁলোকেও আধাৰ ভেৰিফাই কৰিব লাগিব। যিসকলে বৰ্তমান জইন কৰিছে বা কৰিব তেওঁলোকেও আধাৰ ভেৰিফাই কৰিব লাগিব আৰু কি প্ৰচেছ কৰিব লাগিব মই গোটেই ভিডিঅ'টো বনাব বিচাৰিছোঁ। যিসকলে কৰিলে তেওঁলোকক ক'ব লগা নাই। প্ৰথমতে আপোনালোকে ছিষ্টেমত গৈ আপোনালোকে যাৰ কামখিনি কৰিব লাগে তেখেতৰ আই ডিটো খুলি ল'ব। ইয়াতে চলোঁ মই এই আই ডিটো মই চিলেক্ট কৰিলোঁ। এতিয়া আহি গ'ল আপোনাৰ পৰিস্মিতা বৰা। তেখেতৰ প্ৰথমতে আমি যাম ইয়াতে তিনিটা লাচত চোৱাৰ পাছত ZDGPটো কিন্তু আগত কৰি ল'ব লাগিব। ZDGPটোৰ কাৰণে আপুনি ইয়াতে যাব, উইড্ৰলত গৈ আপুনি উইড্ৰল ৰিকুৱেষ্ট চুব। উইড্ৰল ৰিকুৱেষ্ট চোৱাৰ পাছত ইয়াতে ZDGP ID বুলি কোৱা আছে। ইয়াতে আপুনি ZDGP IDটো দিব আৰু ভেৰিফাই অপশ্যন এটা আহিব। এখেতৰ যিহেতু কৰি থোৱা আছে ভেৰিফাই, সেইকাৰণে এখেতৰ কৰিব লগা নাই। এতিয়া মই বেক কৰিম, গম পালোঁ যে ZDGP ভেৰিফাই হৈ আছে। নেক্সট যাম আমি ইয়াতে গুচি গৈ একাউণ্টত চুম। একাউণ্টছত গৈ KYC ভেৰিফিকেশ্যনত যাম। যিসকলৰ পান কাৰ্ড আছে দি দিব, যদি নাই একো নিদিব। যদি আধাৰ কাৰ্ডটো লাগিবই। ইয়াতে অলৰেডি আধাৰ কাৰ্ডটো নম্বৰ দিয়া আছে। যিসকলৰ দিয়া নাই তেওঁলোকে ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দি দিব। বেংক থাকিলে দিব, নাথাকিলে নিদিব। জাষ্ট আধাৰ নম্বৰখিনি দিব আৰু এটা তলত যাব আধাৰ ভেৰিফাই বুলি পাব। আধাৰ ভেৰিফাইটো চুই দিব। চুই দিয়াৰ পিছত আধাৰ নম্বৰ এটা যাব তেখেতলৈ। আধাৰ কাৰ্ডৰ পৰা এটা OTP যাব। OTPটো তাতে ছিষ্টেমত দিব। দি দিয়াৰ পিছত আপডেট কৰিব। আপডেট কৰাৰ পিছত আপোনালোকে এবাৰ বেক কৰি চাব, আকৌ লগ আউট কৰিব। লগ আউট কৰি আকৌ এবাৰ চাব, যদি আধাৰ কাৰ্ড নম্বৰটো তাতে লাগি আছে আৰু এবাৰ আপোনালোকে কৰিব লাগিব। যিহেতু আজিকালি দুবাৰ আধাৰ OTP যাবলৈ ধৰিছে। এতিয়া আধাৰ যিহেতু এইটো অ'কে হৈ আছে, আধাৰ হৈ গ'ল। আধাৰ হৈ যোৱাৰ পাছত আপোনালোকে বেক কৰিব। বেক কৰি আপোনালোকে যাব লাগিব ডিজিটেল UMC ডিজিটেল কাৰ্ডত যাব। UMC ডিজিটেল কাৰ্ডত গৈ আপোনালোকে এই তিনিটা লাচত চুই দিব। ফেমিলি ভেৰিফিকেশ্যনত যাব। ফেমিলি ভেৰিফিকেশ্যনত গৈ ইয়াতে আপোনালোকে এই চেনেল দুটা ছাবস্ক্ৰাইব কৰিব, হিউমেন ৰাইট এণ্ড এণ্টি কাৰাপশ্যন আৰু UMC ফাউণ্ডেশ্যনৰ চেনেলকেইটা আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নেক্সট আই হেভ ছাবস্ক্ৰাইবাৰ ইয়াতে চুই দিব। দিয়াৰ পিছত ইয়াত গৈ RT নম্বৰটো মাৰি দিব। ইয়াতে লিখিলোঁ মই RT 47471। ইয়াত ফিল শব্দটো আছে নহয়, ফিল শব্দটো আপোনালোকে চুই দিব। চোৱাৰ লগে লগে যাৰ কৰিছোঁ তাৰ আহি যাব। পৰিস্মিতা বৰা আহি গ'ল, গোটেইখিনি আহি গ'ল। তেখেতৰ জীৱন দানৰ আইডিটো আপোনালোকে ইয়াতে দি দিব। জীৱন দানৰ আইডিটো তেখেতৰ দিব ইয়াতে JD731459। ইয়াতে আপোনালোকে চাব ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট আছাম। ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ সেই ডিষ্ট্ৰিক্ট এইটো অলৰেডি আহিব। ডিষ্ট্ৰিক্ট কোডটো যিখন ডিষ্ট্ৰিক্টৰ হয় তাৰ কোডটো আহিব আৰু চিলেক্ট ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো চুজ কৰিব। আমাৰ এইটো ধেমাজি, তহচিল অট'মেটিক আহিব ধেমাজি। ইয়াতে গৈ এটা ছিগনেচাৰ আপলোড কৰিব লাগে। ছিগনেচাৰটো আপোনালোকে ছোৱালীজনীৰ পৰা মৰাই ল'লেও হ'ব বা মাক দেউতাকে মাৰি দিলেও হ'ব। মাক দেউতাকে মৰাৰ পাছত আপোনালোকে ছিগনেচাৰটো ইয়াতে ছিষ্টেমত আহিব। ছিগনেচাৰটো ইয়াতে ফটো মাৰি সুন্দৰকৈ লৈ ল'ব। ইয়াৰ ছিগনেচাৰটো মই ল'লোঁ, ইয়াতে আহি গ'ল। এতিয়া নেক্সট আহিব ফেমিলি ইনফৰ্মেশ্যন। ছোৱালীজনী প্ৰথম দেউতাক যদি আছে দেউতাকৰ নাম লিখিব লাগিব। ছোৱালীজনী দেউতাকৰ নাম হ'ল সুখীৰাম, SUKHARAM, সুখী সুখীৰাম বৰা BORAH সুখীৰাম বৰা। ৰিলেশ্যন কি? ফাদাৰ। নেক্সট আহিলে মাদাৰ। এড মৰটো চুই দিব। ইয়াত মাকৰ নাম লিখিব। মাকৰ নাম আছে বিজু গগৈ, BIJU, বিজু GOGOI বৰা, BORA বৰা। মাকৰ আৰু দেউতাকৰ বৰাটোত ডিফাৰেঞ্চ আছে, একো নাই। ৰিলেশ্যনটো মই ইয়াতে চলোঁ মাদাৰ। ইয়াৰ পাছতে যিটো কন্যাসকলৰ ক্ষেত্ৰত মাদাৰ আৰু ফাদাৰহে আহিব। নেক্সট আপোনালোকে যাব এই কেপছ লককেইটা, এইকেইটা কপি কৰিব। কেপছ লককেইটা আপোনালোকে কপি কৰিলে ইয়াতে গৈ কেপছ লককেইটা দি দিব। দি দিয়াৰ পাছত আপোনালোকে যেতিয়া ছাবমিট কৰিব,
ছাবমিট কৰাৰ পাছত এটা ফেমিলি ভেৰিফিকেশ্যন কোড আহিব, এইটো স্ক্ৰীনশ্বট মাৰি ল'ব বা লিখি ল'ব। এইটো আহি গ'ল, স্ক্ৰীনশ্বটটো আপোনালোকে এনেধৰণে লৈ ল'লে। লোৱাৰ পাছত এতিয়া আমি ফেমিলি ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পাছত আমি বেক কৰিম। বেক কৰাৰ পাছত আমি ক'লৈ যাম, আকৌ ইয়াতে যাম। আমি এইখিনি কৰাৰ পাছত গুচি যাম জীৱনদানত। জীৱনদানত গৈ ছোৱালীজনী আইডিটো আকৌ আমি খুলিব লাগিব। ছোৱালীজনী আইডিটো খুলিলোঁ। খোলাৰ পাছতে আমি গুচি যাব লাগিব ইয়াতে সুকন্যা জাল গ'লোঁ, সুকন্যা ৰিকুৱেষ্ট চলোঁ। সুকন্যা ৰিকুৱেষ্ট হোৱাৰ পাছত ইয়াতে চাওক ফেমিলি ভেৰিফিকেশ্যন আই ডি আছে, ইয়াতে গ'লোঁ। ইয়াত আপুনি লিখি দিব লাগিব VIDIFB66B64। এইটো হৈছে যিটো ফেমিলি ভেৰিফিকেশ্যন আপোনালোকে কৰোঁতে নম্বৰটো পাইছিলে। এইটো আপোনালোকে স্ক্ৰীনশ্বট বা লিখি ল'ব। এটা ডিটেইলছত ছোৱালীজনীৰ ডেট অফ বাৰ্থটো লাগিব, যিহেতু মই বৰ্তমান ছোৱালীজনীৰ ডেট অফ বাৰ্থটো নাজানো, ফোন কৰিব লাগিব। ছোৱালীজনীৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পাছতে আপুনি ছাবমিট কৰিব, ছোৱালীজনী 100% পইচা সোমাবই। ধন্যবাদ থাকিলে।